গুড মৰ্নিং। তো আজি ভিডিঅ'টো এটা বহুতেই ইউনিক হ'ব গৈছে, ঠিক আছে। আৰু বিশেষ কৰি যোৱাকালি যিটো মানে আমাৰ সৰুসজাই ষ্টেডিয়ামত যিটো এটা মানে বহুত ডাঙৰ ইভেণ্ট হৈ গ'ল, তো তাৰ ওপৰতে ভিডিঅ'টো হ'ব। বিশেষ কৰি আমাৰ যিটো মানে সেউজীয়া সংস্কৃতিয়ে যিটো আমাৰ বিশ্ব অভিলেখ গঢ়িলে তাৰ ওপৰত ভিডিঅ'টো হ'ব, ঠিক আছে। তো প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু চাই লওঁ, যিটো আমাৰ নৰেন্দ্ৰ মোদী ছাৰ ডাঙৰীয়া যিটো আমাৰ মাদাল বজাইছিলে, অৰ্থাৎ চাহ বাগিচাসকলৰ যিটো মানে ধৰি লওক এটা ড্ৰাম ছেট ছিষ্টেমৰ যিটো বজাইছে অৰ্থাৎ মাদাল, তো সেইটো কেনেকৈ বজাইছে আমি চাই লওঁ। আৰু বহুতে ভাল লাগিছে, মোৰ বিশেষ কৰি দেই বহুতেই ভাল লাগিছে, বহুত 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 বুলি ক'ব লাগিব। আৰু মোৰ উপৰিও আমাৰ যিটো মানে মামা CM ছাৰ, মামা যিটো মানে ধৰি লওক ভাল লগা যিটো আমাৰ আনন্দ, সেইটো দেখি কিনে মোৰ আৰু বেছি ভাল লাগিছে। তো মামাৰ ৰিয়েকশ্যনটো আপোনালোকে চাব, মই জুম কৰি দেখুৱাই দিছোঁ, ঠিক আছে। তো বহুতে ভাল লাগিছে মামা যিটো ৰিয়েকশ্যন দিছে। মানে আমাৰ যেতিয়া PM ছাৰে মাদালটো বজাইছিলে, তো মামাৰ এটা বেলেগে উৎসাহ লাগিছিলে। আৰু কেনেকৈ বজাইছে ঠিক চাই তালি বজাই আছে, আপোনালোকে চাই লওক। মোৰ বহুতে ভাল লাগিছে, মামাক চাই কিনে আৰু বেছি ভাল লাগিছে, ঠিক আছে। মানুহটো বহুতে আনন্দ পাইছে। তো এইটো ভিডিঅ'টো প্ৰথমতে চাই লওক। তো ভিডিঅ'টো চালোঁ, আৰু ভিডিঅ'টো চাই কিনে আপোনালোকে কেনে পালে কমেণ্ট জনাব। আপোনালোকৰ ভাল লাগিছে নে নাই, বজোৱাৰ ষ্টাইলটো ঠিকে আছে, ধুনীয়া বজাইছে। আৰু নেক্সট কথাটো হ'ল, আমাৰ যিখিনি মানে ধৰি লওক আমাৰ অসমীয়াক যিখিনি মানে ধৰি লওক অসমীয়া ভাষণেৰে আৰম্ভ কৰি যিটো আমাক মানে ধৰি লওক এটা সন্মান দিছে, বা ধৰি লওক এটা ভাল লাগিছে। কাৰণ ভাৰতৰ গোটেই ভাৰতবৰ্ষৰে তেখেতে মানে প্ৰধান বুলিও ক'ব লাগিব, প্ৰধান গতিকে প্ৰধানমন্ত্ৰী তেখেতে। তো তেখেতে আমাক অসমীয়া ভাষাৰে ভাষণ দি কিনে শুভ আৰম্ভণি কৰিছে। তো ঠিক বহুত ভাল লাগিছে। তো ষ্টাৰ্টটো কেনেকৈ কৰিছে অকণমান চাই লওঁ, ঠিক আছে। সবাইকে আমার জোহার। মোর ভাই বহন সব তাহলে কি খবর? আপোনালোক আটাইকে মোৰ আন্তৰিক উল্লেখ জনাইছো। আজি ইয়াত উপস্থিত হৈ মই বৰ আনন্দিত হৈছো। এনেকৈ শুভ আৰম্ভণি কৰিলে। আৰু ইয়াৰ উপৰিও আমাৰ PM ছাৰ ডাঙৰীয়াই বহুতো মানে প্ৰতিশ্ৰুতি দিছে আমাৰ চাহ বাগিচাৰ লোকসকলৰ কাৰণে আৰু অসমবাসীৰ কাৰণেও। তো বিশেষ কৰি আমাৰ CM ছাৰে সেইখিনি যিখিনি ভাষণ দাঙি ধৰিছে, তো তাত কি কি প্ৰতিশ্ৰুতি আছে আমাৰ অকণমান চাই লওঁ। তাৰপিছত মই মোৰ নিজৰ যিখিনি মানে মন্তব্য মই ক'ম, ঠিক আছে। এই পবিত্ৰ মঞ্চত আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছো, চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব। তো এতিয়া আমি চালোঁ আমাৰ CM ছাৰৰ, অৰ্থাৎ আমাৰ মামাৰ ভাষণখিনি। আৰু মামাই যিখিনি মানে প্ৰতিশ্ৰুতি দাঙি ধৰিছে, যিখিনি চাহ বাগিচা লোকসকলৰ কাৰণে, তো ঠিক ভাল প্ৰতিশ্ৰুতি মোৰ হিচাপত ঠিকে আছে। মানে ধৰি লওক যিখিনি আমাৰ চাকৰি বিষয়ৰ ক্ষেত্ৰত, চাকৰি যিখিনি গভৰ্ণমেণ্ট চাকৰি শুনি পালেয়ে 3rd গ্ৰেড 4th গ্ৰেডত 3% ৰিজাৰ্ভেশ্যন, মানে 3% সংৰক্ষিত হিচাপত তেওঁলোকৰ আসন থাকিব। কেনেকুৱা যে ধৰি লওক আপোনাৰ 100ৰ ভিতৰত 3টা ছিট তেওঁলোকৰ বাবে এক্সট্ৰা, অৰ্থাৎ তাত মানে বেলেগ মানুহ মানে ভৰ্তি হ'ব নোৱাৰে। যেনেকৈ কৰি আমাৰ ST-BC কোটা থাকে, ঠিক তেনেকুৱা হিচাপত মানে ধৰি লওক সেই কোটা হিচাপতো সিহঁতক মানে ৰিজাৰ্ভেশ্যন দিব।
আৰু তাৰ উপৰিও যিখিনি মানে চাহ বাগিচাৰ মানে ধৰি লওক গৰ্ভৱতী মহিলা বা ধৰি লওক ছোৱালী থাকে তেখেতসকলক 15,000 কৰি টকা দিয়াৰ এটা প্ৰতিশ্ৰুতি লৈছে। তাৰোপৰি আৰু যিখিনি মানে চাহ বাগিচাত কাম কৰা লোক তেখেতসকলৰ যিসকলৰ মাটিৰ পট্টা নাই তেখেতসকলক ম্যাদী মাটিৰ পট্টা দিয়াৰ কাৰণে মানে প্ৰতিশ্ৰুতি লৈছে। তাৰ উপৰিও আৰু স্কুল বা ধৰি লওক তেনেকুৱা ডেভেলপ কৰাৰ কাৰণে বহুতো প্ৰতিশ্ৰুতি লৈছে আৰু খুবেই ভাল লাগিছে। মই যিখিনি মানে ধৰি লওক চাইছোঁ আৰু গোটেই ফুল ৱাটচ কৰিছোঁ, যিখিনি মানে ধৰি লওক যি হৈ আছিল তাত মোবাইলতে চাই আছোঁ, কাৰণ ধৰি লওক যাব পৰা নাই তাত বা ধৰি লওক তেনেকুৱা। তো আপোনাক কোনে কোনে গৈছে বা কোনে কোনে তাত পাৰফৰ্মেঞ্চ কৰিছে সকলোৱে জনাই দিব। আৰু যিসকলে পাৰফৰ্মেঞ্চ কৰিছিলে মানে ধৰি লওক গমেই পাইছে 25,000 টকা কৰি প্ৰত্যেককে দিব, প্ৰত্যেকজন শিল্পীকে। তাৰ ওপৰত মই ভিডিঅ' বনাই থৈ দিছোঁ। আৰু বাকী মানে ধৰি লওক কেনেকুৱা পাইছে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰি জনাব, আৰু কি বিষয় লৈ ভিডিঅ' লাগে আপোনালোকে কৈ দিব। ঠিক আছে, আজিৰ ব্লগটো এইটোৱে। তো বিশেষ কৰি এইটো স্পেচিয়েল ব্লগ হয় মোৰ, কাৰণ তাতে মোৰ দুয়োটা ভাল লগা মানুহ আছে। বিশেষ কৰি আমাৰ যিটো PM ছাৰ আৰু CM ছাৰ, দুয়োটা মোৰ বিশেষ কৰি বহুতেই ভাল লগা মানুহ। আৰু ঠিক মোৰ হোৱাটছএপৰ ডিপিটো আমাৰ PM ছাৰ যিটো নৰেন্দ্ৰ মোদী ছাৰ ডাঙৰীয়া আছে, তেখেতৰ মানে ধৰি লওক পিকচাৰ দিয়া আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম।